সকলোকে স্বাগতম আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ। এই ৱেগনাৰখন আনা মই প্ৰায় এসপ্তাহ মানে হ'ল আজি, আৰু অলপ চলপ কাম আছিল, কামকেইটা কৰিলোঁ আৰু মই সময় পোৱা নাছিলোঁ ভিডিঅ' বনাবৰ কাৰণে, যিহেতু এইকেইদিন বৰ ব্যস্ত হৈ আছোঁ। যোৱাকালিও 3খন গাড়ী এদিনতে ডেলিভাৰী দিব লগা হৈছে। এদিনতে 3খন গাড়ী ডেলিভাৰী কৰিব লগাত ডকুমেণ্টছৰো কিছুমান কাম আহি পৰে বা গাড়ীকেইখন ৰেডি কৰোঁতেও অলপ সময় লাগে। যি নহওক এনেকৈ ব্যস্ততাৰ মাজতে এসপ্তাহ দিন তেনেকৈ পাৰ হৈ গ'ল। চ' আজি 16 জুন 2024, গতিকে ৱেগনাৰখনৰ সম্পূৰ্ণ ডিটেইলছৰ ভিডিঅ'টো মই আজি লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। সম্পূৰ্ণ ভিডিঅ'টোত মই গাড়ীখনৰ সবিশেষ দেখাম, আপোনালোকক কিমান দাম ৰাখিছোঁ সেয়াও জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইখনেই হ'ল ৱেগনাৰ LXI মডেল। বহুত ধুনীয়া কণ্ডিশ্যন আছে, কালাৰবোৰ অৰিজিনেল পেইণ্টতে আছে। অকণমান ক'ৰবাত স্ক্ৰেচ আছিলে, মই কালাৰ কৰাই দিলোঁ। বাকী 10% 20% কালাৰ কৰা থাকিবই। বাকী ইঞ্জিন ৰিলেটেড একো কাম নাই, চিল ইঞ্জিন হয় আৰু নন এক্সিডেণ্টেল মোৰ প্ৰত্যেকখন গাড়ীতে থাকে, গতিকে এইখন নন এক্সিডেণ্টেলেই হয়। গাড়ীখনৰ যিখিনি মেকানিকেল কাম সৰু সৰুকৈ আছিল গোটেইখিনি মই কৰাই দিলোঁ। এতিয়া আৰু কোনো কথা নাই, ল'ব লাগে আৰু আপোনালোকে চলাব লাগে। কাগজ পাতি সকলোবিলাক আপডেটেই আছে। বাহিৰৰ চাইডৰ পৰাতো গাড়ীখন আপোনালোকে দেখিলে, এতিয়া আৰু ইণ্টেৰিয়ৰটো দেখাওঁ, ভিতৰখিনি দেখাওঁ। এয়া হৈছে ইণ্টেৰিয়ৰ কণ্ডিশ্যন, আৰু মই এণ্ড্ৰইড এটা লগাই দিছিলোঁ, সেইটোৱে তাৰ বাকচটো ইয়াতে আছে। চ' এয়া হৈছে ইণ্টেৰিয়ৰটো। চিট টিটখিনি বৰ ধুনীয়াহে হৈ আছে, চিট কভাৰৰ পৰা আদি কৰি ফ্ল'ৰ চুলৰ ভাল হৈ আছে। এয়া হ'ল ফ্ৰণ্টৰ ছাইডটো, ভিতৰৰ ছাইডটো আৰু ফ্ৰণ্টৰ ছিটকেইটাও বৰ ধুনীয়াই হৈ আছে। এইখিনিতে এটা বটল হোল্ডাৰ আছে, এইটো এটা গ্ল'ভ বক্স, আৰু ছাৰ্ভিচ বুক কাগজখন মোক দিয়ে পঠাইছে। এই চাওক, ছাৰ্ভিচ বুক কাগজখনো আছে, ছাৰ্ভিচ বুক হিষ্টৰী বুলি যে কয়, এইবোৰ আছে। আৰু এয়া হ'ল ড্ৰাইভিং ছাইডটো চাওক, ড্ৰাইভিং ছাইডটো বৰ ধুনীয়া হৈ আছে, মানে গাড়ীখনৰ ইণ্টেৰিয়ৰটো বৰ ধুনীয়াই হৈ আছে। বাকী চাবিও দুটা আছে, দুটা চাবি আছে। সকলোৱে কৈ থাকে কিলোমিটাৰটো নেদেখায় আপুনি, গতিকে চাওক কিলোমিটাৰ 68,000 চলিছে। গাড়ীখনত এণ্ড্ৰইড ছিষ্টেম এটাও লগাই দিলোঁ। এয়া আৰু ইউটিউবৰ পৰা আদি কৰি গুগল মেপ সকলো ছিষ্টেমেই আছে, আৰু বেক কেমেৰাও আছে। বেক কেমেৰাৰ ভিজুৱেলটো বৰ ধুনীয়া, কেমেৰা কোৱালিটিটো ভাল, মিউজিক ছিষ্টেমো ভাল। ইয়াত দৰ্জাত মিউজিক ছিষ্টেম আছে, মানে স্পীকাৰ আছে। ইয়াত কোম্পানী ফিটেড হয় দুইটা চাইডে। যিহেতু এখন LXI মডেল, ফ্ৰণ্টত দুটা পাৱাৰ উইণ্ডো ছুইচ আছে, বেকত মেনুৱেল হয়। গণেশ বাবাৰ মূৰ্তি এটা আছে ধুনীয়া, কৃষ্ণ। এইবোৰ বৰ ধুনীয়াকৈ ক্লিন হৈ আছে। মই ইণ্টেৰিয়ৰটো চাফা কৰিবই সময় পোৱা নাই। মই চাফা কৰিলে আৰু হেডলাইটকেইটাও চাফা কৰিম বুলি কৰিবই সময় পোৱা নাই, সেইকেইটা চাফা কৰি দিম। এইবিলাক কাম মই নিজে কৰোঁ যিহেতু। আৰু মই যে কওঁ দৰ্জা চিল বুলি, এয়া চাওক সকলো দৰ্জা চিল আছে। এয়া ফ্ৰণ্টৰ দৰ্জাৰ চিল আছে। গাড়ীখন পূৰা অৰিজিনেল পেইণ্টতে আছে, তথাপিও মই এই বাম্পাৰ চুককেইটাতো কালাৰ কৰিব লাগে, গতিকে কালাৰ কৰাই দিলোঁ। আৰু এয়া চাওক বেক দৰ্জা, বেক দৰ্জাৰো চিল আছে পূৰা। আৰু এইবোৰ চাওক, একদম কোম্পানীৰ হয়, নন এক্সিডেণ্টেল, আৰু এয়াই প্ৰমাণ। আৰু বাকী পিছ চাইডৰ পৰাও একদম বৰ ধুনীয়া লুকছ গাড়ীখন। ৱেগনাৰখন এনেও বৰ ধুনীয়া লাগে দেখাত। গোটেইকেইটা দৰ্জাই চিল আছে, আৰু এয়া চাওক ৰুফ ৰেল এটাও লগোৱা আছে, বৰ ধুনীয়া লাগে ৰুফ ৰেলটো। টায়াৰৰ কণ্ডিশ্যন 50% মান আছে, আৰু তাৰমানে টায়াৰ প্ৰায় এবছৰ 1.5 বছৰ চলিব ধুনীয়াকৈ। গোটেইকেইটা চকাই সমান মানে হেৰি আছে, আৰু গ্ৰিপ আছে। ডিগিটো বৰ ধুনীয়া, একদম বহুত স্পেচ থকা ডিগি, যথেষ্ট স্পেচ আছে, আৰু এল্ট'তকৈ বেছি স্পেচে আছে। ডিগিটো চাওকচোন বৰ ধুনীয়া হৈ আছে। মই চাফা কৰা নাই, কিন্তু তথাপিও বৰ ধুনীয়া ক্লিন হৈ আছে। গাড়ীখন আনোতেও আপোনালোকক দেখাইছিলোঁ, আনোতেও বৰ ধুনীয়া হৈ আছিলে। এইবোৰ দেখাম, এয়া জেক লগোৱা গোটেই খাচে সোমায়ে আছে আৰু মানে, আৰু এইটো ষ্টেপনি। বাকী ফ্ল'ৰবিলাক চাওক বৰ ধুনীয়া হৈ আছে, ক'ত পচা মেলা টাইপ হোৱা নাই, আৰু ফ্ল'ৰবিলাকো বহুত ধুনীয়া হৈ আছে। টায়াৰটো দাঙিও দেখাই দিছোঁ, এ চাওক ফ্ল'ৰখন চাওক কিমান ধুনীয়া হৈ আছে। এই গাড়ী আনিলেও মই যিহেতু এইবোৰ গোটেইবিলাক খুলি মেলি চাইহে অনা যায়। ডিগিটো পূৰা চিল আছে, পূৰা চিল আছে ডিগিটো। কোম্পানীৰ হয়, কোনো সাল সলনি নাই। আৰু
এই বেক চাইডৰ এই পোষ্টবিলাকো পুৰা অৰিজিনেল হয়, পুৰা অৰিজিনেল। গাড়ীখন ষ্টাৰ্ট কৰি দেখাম আপোনালোকক। একদম হাফ চেল্ফত ষ্টাৰ্ট, বৰ ধুনীয়া ইঞ্জিন চাউণ্ডটো। এয়া বনেটো চিল আছে। গাড়ী এখন মই আগৰ ভিডিঅ'বিলাক কৈছোঁ যে গাড়ী এখন এক্সিডেণ্ট হ'লে সচৰাচৰ আগে বনেটখনত ইম্পেক্ট পৰিব আৰু ইম্পেক্ট কৰিলে বনেটখন চেঞ্জ হ'ব, কিন্তু ইয়াত চাওক নন এক্সিডেণ্টেল এইবোৰেই আৰু প্ৰমাণ। এইটো হৈছে ইঞ্জিনটো। এই ফ্ৰণ্টৰ পিলাৰ চিলাৰবিলাক চাওক, পুৰা জেনুইন মানে আৰু পুৰা জেনুইন। এইবোৰ কোম্পানীৰ ষ্টিকাৰ এৰোৱা হোৱা নাই। বেটাৰীটো নতুনে, গোটেইকেইখন গাড়ীত বেটাৰী নতুনে পোৱা যায়। আৰু এইবোৰ এফ্ৰন পুৰা চিল হৈ আছে। এইবোৰ চাওক লেতেৰা হৈ আছে বাট পুৰা চিল হৈ আছে আৰু অলপ চলপ লেতেৰা হৈ আছে ইঞ্জিনটো। এয়া চিল ইঞ্জিন, ক'তো অইল লিকেজ, মবিলৰ লিকেজ কিবা কিনি একো নাই, পুৰা চিল হৈ আছে আৰু গাড়ীখনৰ এচিটো লগাই দেখাম আপোনালোকক। এচিটো বহুত ধুনীয়া কুল, মানে লগে লগে কুলিং হৈ যায়। এচিটো লগালে বহুত ধুনীয়া কুলিং হয় আৰু এচি চুইচ, এইটো এচি চুইচ আৰু এইটো হৈছে হিটাৰৰ। বহুত ধুনীয়া কুলিং হয় এচিটো, বহুত ধুনীয়া কুলিং কৰে পটকে। আৰু এয়া চাওক FM লাগিয়ে আছে। ওপৰ ৰুফটো চাওক, ৰুফটো বহুত ধুনীয়া হৈ আছে, ক'তো স্কেটছ নাই, তেনেকুৱা অৰিজিনেল হয় পুৰা। গতিকে এইখনেই হ'ল গাড়ীখন, সবিশেষ দেখালোঁ আপোনালোকক। বহুত ভাল কণ্ডিশ্যনত আছে। মই গুৱাহাটীৰ পৰা আনিছিলোঁ। গাড়ীখন আনাৰ ভিডিঅ'টো মই অনলাইন আপলোড কৰিছিলোঁ, আপোনালোকে চাইছে বহুত। আৰু সেই ভিডিঅ'টো চাই সকলোৱে কমেণ্ট কৰি আছিল যে গাড়ীখন দেখাব, ফাইনেল ভিডিঅ' এটা বনাব। গতিকে এই ফাইনেল ভিডিঅ'টো দেখালোঁ আপোনালোকক। আৰু গাড়ীখনৰ দাম ৰাখিছোঁ মই 1,80,000 টকা ইনক্লুডিং ট্ৰেন্সফাৰ। বহুত ধুনীয়া কণ্ডিশ্যনত আছে। পিকআপ চিকআপ বহুত ধুনীয়া, পাৱাৰ ষ্টাৰিং, AC, মিউজিক চিষ্টেম, হিটাৰ সকলোৱে ৰানিং হৈ আছে আৰু 2টা চাবি আছে। বহুত ভাল কণ্ডিশ্যনত আছে। যি টুকটাক কাম আছিল মই গোটেইখিনি কাম কৰাই দিলোঁ আৰু এণ্ড্ৰইড এটাও লগাই দিছোঁ, বৰ ধুনীয়া মৰম লগা। গতিকে গাড়ীখন যদি আপোনালোকৰ ভাল লাগিছে বা ল'বলৈ ইণ্টাৰেষ্ট হয়, স্ক্ৰীণত আহি থকা নাম্বাৰটো ডাইৰেক্ট ফোন কৰি পেলাই মোৰ ওচৰত আহিব পাৰিব আৰু গাড়ীখন ল'ব পাৰিব। বহুতে মোক সুধি থাকে, মেছেজ কৰি থাকে, ফোন কৰি থাকে যে মোৰ এড্ৰেছটো লাগে, মই ক'ৰ হয়। মোৰ ঘৰ নগাঁও ৰহাৰ হয়, নগাঁও ডিষ্ট্ৰিক্টৰ ৰহাত মোৰ ঘৰ। আৰু হাইৱে কাষতে ঘৰ। আপোনালোকে আহিলে ফোন কৰি আহিব। মোৰ গাড়ী ল'লেও নল'লেও এনেও লগ কৰি যাব পাৰিব, মোৰ লগত চিনাকি হৈ যাব পাৰিব, একো নাই, আহিব পাৰিব। বাকী যি নহওক গাড়ীখন সবিশেষ দেখালোঁ আপোনালোকক। যদি কোনোবা ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ ভাল লাগে ল'বৰ কাৰণে, যদি ল'ব বিচাৰে, তেতিয়া ডাইৰেক্ট স্ক্ৰীণত আহি থকা নাম্বাৰটোৰ লগত কণ্টেক্ট কৰি মোৰ ওচৰত আহিব পাৰিব আৰু গাড়ীখন ল'ব পাৰিব। আৰু ভিডিঅ'টো ইমানলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ।